ঘোলাঘাটত অবাধে গঢ়ি উঠা ভুৱা নাৰ্ছিং প্ৰশিক্ষণ চেণ্টাৰ চিল। শ ছাত্ৰীৰ উত্তাল প্ৰতিবাদ। ঘোলাঘাটত মুকলিকৈ ভুৱা নাৰ্ছিং চেণ্টাৰ চলি থকা ঘটনাই শ ছাত্ৰ ছাত্ৰীৰ জীৱনলৈ অন্ধকাৰ নমাই অনাৰ লগতে ৰোগীৰ চিকিৎসাৰ ক্ষেত্ৰতো এক জটিলতা আনিছে। চৰকাৰী স্বীকৃতিপ্ৰাপ্ত বুলি নাৰ্ছিং চেণ্টাৰ খুলি একাংশ শিক্ষিত দৰিদ্ৰ ছাত্ৰীক গিনিপিগ সজাই স্বয়ম্ভু মেনেজিং ডাইৰেক্টৰ বিজয় সিং আৰু অধ্যক্ষ উজ্জ্বল বৰাই শ ছাত্ৰ ছাত্ৰীৰ পৰা প্ৰতাৰণাৰে ধন আদায়ৰ অভিযোগ উঠিছে। ঘোলাঘাটৰ চিনাতলীৰ বৰ্ণালী হাজৰিকা নামৰ মহিলাগৰাকীয়ে জিলা আয়ুক্তক দিয়া এখন অভিযোগ পত্ৰই তোলপাৰ লগাইছে। কাৰণ চৰকাৰী স্বীকৃতি প্ৰাপ্ত বুলি ভুৱাকৈ চলাই আহিছে ঘোলাঘাটৰ কট ৰডত থকা এছিয়ান হেল্থ মিছন ইনষ্টিটিউট নামৰ নাৰ্ছিং চেণ্টাৰটো। এই চেণ্টাৰত পূৰ্বে মহিলাগৰাকী কৰ্মৰত আছিল, কিন্তু ভুৱাকৈ নাৰ্ছিং চেণ্টাৰটো চলাই থকা প্ৰত্যক্ষ কৰি তেওঁ অব্যাহতি লৈ গোলাঘাট জিলা আয়ুক্তক অভিযোগ দাখিল কৰে আৰু এই অভিযোগৰ ভিত্তিত 11 ডিচেম্বৰত এই নাৰ্ছিং চেণ্টাৰটোত গোলাঘাটৰ যুটীয়া স্বাস্থ্য সঞ্চালকৰ কাৰ্যালয়ৰ এটা অভিযোগকাৰী দলে অভিযান চলাই সম্পূৰ্ণ ভুৱা বুলি ধৰা পেলালে। কোনো চৰকাৰী তথা স্বাস্থ্য বিভাগৰ অনুমতি পত্ৰ আৰু বৈধ কোনো অনুজ্ঞাপত্ৰ আদি অভিযানকাৰী দলটোৱে নাৰ্ছিং চেণ্টাৰটোত একোৱে নেপালে। ইফালে সাংবাদিকৰ প্ৰশ্নত কৰ্তৃপক্ষই স্বীকাৰ কৰিলে যে তেওঁলোকৰ ভুল হৈছে আৰু যাৱতীয় অনুমতিৰ বিষয়ে জ্ঞাত নহয় বুলি গা এৰা দিয়া মন্তব্য কৰে। আৰু এই ঘটনাৰ পিছত তীব্ৰ জোকাৰণি সৃষ্টি কৰে অধ্যয়নৰত ছাত্ৰীসকলৰ মাজত। এইদৰে ভুৱাকৈ চৰকাৰী স্বীকৃতিপ্ৰাপ্ত নাৰ্ছিং চেণ্টাৰ খুলি শ শিক্ষিত দৰিদ্ৰ ছাত্ৰীক গিনিপিগ সজাই লাখ টকা লুণ্ঠন চলাই অহা এই মহা প্ৰবঞ্চকৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰাৰ দাবী উত্থাপন কৰি আজি প্ৰতাৰিত ছাত্ৰ ছাত্ৰীসকলে ঘোলাঘাটৰ আৰক্ষী থানাত ভিৰ কৰাৰ লগতে উপায়ুক্তৰ কাৰ্যালয়ৰ সন্মুখত ন্যায় বিচাৰি উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে। ভুৱা প্ৰতিষ্ঠানৰ স্বয়ম্ভু সঞ্চালক বিজয় সিং ঘোলাঘাটৰ আৰক্ষীয়ে আটক কৰাৰ লগতে প্ৰতিষ্ঠানে কোনো চিল কৰি দিয়া হয়। উল্লেখ্য যে এইখন ভুৱা প্ৰতিষ্ঠানে প্ৰতিগৰাকী ছাত্ৰীৰ নামভৰ্তিৰ নামত 4,000, প্ৰতিমাহে 1,000 আৰু পৰীক্ষাৰ নামত 600 টকা আদায় লৈ আহিছিল। এয়া মাত্ৰ এটা উদাহৰণহে। ঘোলাঘাট জিলাৰ আৰু বহু এনে ভুৱা নাৰ্ছিং চেণ্টাৰ এনেদৰে চলি থকাৰ তথ্য স্বাস্থ্য বিভাগে লাভ কৰিছে আৰু সেই সমূহতো অভিযান চলিব বুলি জানিব পৰা গৈছে। বোকাখাতৰ পৰা অমল দাৱৰ ৰিপৰ্ট, মিচিং আনুলতা। মোৰ নাম পুষ্পাঞ্জলি কাকতি। যিহেতু গোলাঘাটত এখন মানে 2 বছৰে যিহেতু আমাক মানে ভুৱা মানে এইটো আমাক আচলতে গভ এফিলিয়েটেড বুলি আমাক কৈছিলে। যেতিয়া আমি এডমিশ্যন ল'ব আহিছিলোঁ তেতিয়া আমাক যোনজন MD আছিল, MD বিজয় সিঙে কৈছিলে যে তোমালোকৰ এইটো অনলাইন এডমিশ্যন হ'ব, অনলাইন ৰেজিষ্ট্ৰেশ্যন হ'ব, লগতে তোমালোকৰ গভমেণ্টৰ চাৰ্টিফিকেট আহিব। কিন্তু এতিয়া যিহেতু আমি ইমান 16 মাহৰ পাছত গম পালোঁ, আমাৰ ওলাব আৰু 2 মাহ বাকী, 16 মাহৰ পাছত যিহেতু গম পালোঁ যে এখন ভুৱা ইনষ্টিটিউট চলাই আছে। কিন্তু আমি এতিয়া প্ৰশাসনক এটাই ক'ম, যিহেতু আমাক ন্যায় লাগে, আমাক ন্যায় দিয়ক। ক'ত আছিলে ইনষ্টিটিউটটো কোৰ্ট ৰোডৰ গোলাঘাট কোৰ্ট ৰোডৰ মাজমজিয়াত এছিয়ান মিছন ইনষ্টিটিউট। আমি এডমিশ্যন ফিজ আছিলে আমাৰ 4,000 আৰু মাহেকে আছিলে আমাৰ 1,000 আৰু মানে পৰীক্ষাৰ ফিজৰ কাৰণে আমাৰ 600 টকা লৈছিল। প্ৰেক্টিকেল তেওঁলোকে এতিয়া কৈছে যে আমাৰ অকল এইটো থিয়ৰিজ মানে ষ্টাডি চেণ্টাৰ বুলি কৈছে, কিন্তু তাত আমাৰ প্ৰেক্টিকেলো কৰোৱা হৈছিলে। বেজি চেলাইন আমাক দিছিলে, বেজি দিছে, মানে বেজি IV দিছে, IM দিছে, এনেকৈ শিকাইছে। যিহেতু এতিয়া ভুৱা বুলি প্ৰমাণ হৈ গ'ল, গতিকে আমাক এতিয়া ন্যায় লাগে। আমি ইমান বছৰ যিমানখিনি পইচা খৰচ কৰিলোঁ, যিহেতু তেওঁলোকে এতিয়া চাৰ্টিফিকেট দিব নোৱাৰে, গতিকে আমাক পইচাখিনি ঘূৰাই লাগে। তেখেতসকলকো মানে কৈছে তেখেতৰ ভাল এটা ব্যৱস্থা লওক। যিমানখিনি ষ্টুডেণ্টক মানে ইমান এটা হাৰাশাস্তি কৰিলে, এই হাৰাশাস্তিৰ বিনিময়ত মানে আমাক এটা ভাল ন্যায় দিয়ক। মানে এতিয়া মানে চৰকাৰে যাতে হস্তক্ষেপ কৰে। প্ৰিন্সিপাল আছিল উজ্জ্বল বৰা আৰু MD আছিল বিজয় সিং। কিন্তু এতিয়া তেওঁলোকক কালি সোধোতে তেওঁলোকে প্ৰিন্সিপালজনে কৈছে যে উজ্জ্বল বৰাই কৈছে মই তাৰ প্ৰিন্সিপাল নহয়, আৰু যোনজন MD সোধা হৈছে আপুনি তাৰ কি হয় বুলি, তেওঁ এতিয়া তাৰ MD নহয় বুলি কৈছে। তেওঁ কৈছে যে মই এজন চুইপাৰহে।